যোৰহাট ছেমফৰ্ড ফিউচাৰিষ্টিক স্কুলত বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক সুঁৱৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। শিক্ষা, সামাজিক, সাংস্কৃতিক ক্ৰীড়া সকলো দিশতে আগৰণুৱা যোৰহাটৰ গড়মূৰস্থিত ছেমফৰ্ড বিদ্যালয়ে বিগত বৰ্ষৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে বাৰ্ষিক খেল সপ্তাহ। খেল সপ্তাহত অংশ হিচাপে আয়োজন কৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনটোত পৰিলক্ষিত হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ অভূতপূৰ্ব প্ৰতিভা। বিশ্ববৰেণ্য দুয়োগৰাকী শিল্পীৰ কালজয়ী সৃষ্টিসমূহ এটাৰ পাছত আনটো সুন্দৰকৈ পৰিৱেশন কৰা পৰিলক্ষিত হয়, য'ত উপস্থিত হাজাৰোধিক দৰ্শক আপ্লুত হয়। সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তথা বন্ধু ৰাজা বৰুৱা আৰু জুবিন গাৰ্গৰ একালৰ বন্ধু মানসজ্যোতি বৰা। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচলৰ ৰিপৰ্ট AIN লাইভ। ৰাজাও আছে আৰু যিহেতু আমি ছেমফৰ্ড ফিউচাৰিষ্টিক স্কুল যোৰহাটৰ এই বাৰ্ষিক যিটো এনুৱেল ফাংচন হয় কালচাৰেল ইভিনিঙত আমাক মাতিছে, মোক গেষ্ট অফ অনাৰ হিচাপে মাতিছে, তেওঁক স্পেচিয়েল গেষ্ট হিচাপে মাতিছে। মই এইখন স্কুলৰ লগত ওতঃপ্ৰোতভাৱে প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ, যদিও আজি অনুষ্ঠানটো জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাদেৱৰ স্মৰণত কৰিছে, সেইকাৰণে জুবিন গাৰ্গ বন্ধু হিচাপে আমি বাল্যকালৰ একেবাৰে বন্ধু আছিলোঁ আৰু সেই হিচাপে আজি অনুষ্ঠানটো আমাক মাতিছে আৰু আহিছোঁ। আৰু এই দিনটো আহিব বুলি আমি ভবা নাছিলোঁ। আচলতে জুবিন গাৰ্গৰ হৈ পেলাই আমি কিবা এনেকুৱা ধৰণৰ শ্ৰদ্ধাঞ্জলি জনাম বুলি ভবা নাছিলোঁ কেতিয়াও। মনত দুখ লাগি থাকে আৰু আপোনালোকে চব গম পায়ে আছে তেওঁৰ ন্যায়ৰ বিষয়ে। আমি ন্যায় পাব লাগিব। দ্বিতীয়তে তেওঁৰ যিখিনি সৃষ্টি, যিখিনি সংগীত সৃষ্টি, গীতি সাহিত্য, সেইখিনি সম্পূৰ্ণভাৱে আমি লৈ যাব লাগিব, নতুন প্ৰজন্মই লৈ যাব লাগিব। ইয়াকে আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে যেন এই বস্তুখিনি খুব ধুনীয়াকৈ ৰাখে, জুবিন গাৰ্গৰ গোটেই বস্তুখিনি। ধন্যবাদ। সংগীতৰ সোণালী শতিকা শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত হ'ব। প্ৰত্যেকখনৰ পাছতে যিহেতু আপুনি অনুষ্ঠানটো আৰম্ভণি কৰিব, আৰু কেনে লাগিছে এই মুহূৰ্তত ইয়াত উপস্থিত থাকি বা কি ক'ব? খুব ভাল লাগিছে। মোৰ আচলতে একদম নিজৰ জেগা যোৰহাটত, আৰু এইবিলাক জেগাত আমি একদম চাইকেল লোৱা দিনৰ পৰা ঘূৰি ফুৰা। আৰু এটা কথা বেয়া লাগিছে, যেতিয়া ৰাস্তাটো বামুণ গাঁৱৰ মাজেদি মই আহিছোঁ, সেইটো ৰাস্তাই মানে চাইকেল চলাই আমি এই বিষ্ণু বৰা, বিজু বৰা, ৰাজু বৰা তেওঁলোকৰ ঘৰলৈ যাওঁ। ওচৰতে বৰতালি পূজাৰী ঘৰ, সেই জেগাটোলৈ এইফালে চাইকেল লৈ যোৱা আজি মনত পৰি গৈছে গাড়ী লৈ আহোঁতে। আৰু জুবিন গাৰ্গবিহীনভাৱে আচলতে অনুষ্ঠিত হৈছে গোটেই অনুষ্ঠানবিলাক। আৰু ছেমফৰ্ডৰ কথাটো ক'বই নালাগে, দিগন্ত দাই জুবিনক সৰুৰ পৰা পাইছে। দিগন্ত দা ছেমফৰ্ডৰ যি মানে যিজন অ'নাৰ, তেখেতে বাবলি দাহঁত আছে, বাবলি দাহঁতে আছে। এই বুবুক দেখিছোঁ যোৰহাটৰ মানে, আৰু এই খনিকৰ দা আছে, সঞ্জীৱ দা, একদম জংকী দাহঁতৰ লগৰ, তাবলি জংকী দাহঁতৰ লগৰ দাদাহঁতে জুবিনক খুব একদম সৰু, একদম আৰম্ভণিৰ পৰাই পাইছে। আৰম্ভণি যাত্ৰা তেওঁৰ গীটাৰিষ্ট, গীটাৰ বজায়। আচলতে যোৰহাটলৈ আহিলে পৰিৱেশটো বেলেগ হৈ যায়, যদিও মনটো এইকেইদিন বিষাদেৰে ভৰি আছে। এতিয়া মানুহবোৰ আহি হেমন্ত দাক পাইছোঁ, মই একদম সৰুৰ পৰা পোৱা দাদা। গতিকে যোৰহাটলৈ আহিলে ভালেই লাগে। আৰু ছেমফৰ্ডৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে আৰম্ভ কৰি অনুষ্ঠিত কৰিছে। তিনিদিনীয়া অনুষ্ঠান আজি আৰম্ভণি, খুব ভাল লাগিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।